পুরা পিঠা এইটো পুৰা পুৰা পিঠা এইটো কিমান দিনৰ পৰা চলি আছে এইটো কিমান বছৰৰ পৰা চলি আছে মোটামুটি 20-25 বছৰ হ'ল আমি সৰুৰ পৰা চলি আছে আৰু আমি সৰুৰ পৰা চাই আছিলোঁ দামোদৰদেৱৰ উপলক্ষে হয় নেকি দামোদৰদেৱৰ উপলক্ষে হয় এইটো আমি সৰুৰ পৰা দেখি আছোঁ সৰুৰ পৰা মানে সৰু আছিল আৰু এতিয়া বহুত ডাঙৰ হৈ গ'ল আৰু লাৰুবিলাক কেনেকুৱা তাৰমানে কিমান বনাই লাৰু মোটামুটি বহুত পাৰ হৈ গৈছে এইগিলা নহয় কিমান বনাই আজি যে দিব কিমান 7 লাখ লাৰু পাৰ হৈ গৈছে আৰু 7 লাখ লাৰু বিতৰণ কৰাৰ কাৰণে মানে প্ৰত্যেকটো মানুহক মানে 6টাকৈ দিব আৰু 6টাকৈ 6টাকৈ দিব আৰু তাৰপিছত 6টাকৈ দিলে আৰু যোনে মানে লাৰু দিছে সিহঁত আৰু 20টাকৈ দিব আৰু ইয়াতে আহিলে এনে কি মানে মনৰ কামনা কিবা পাইছে নেকি কোনোবাই বহুতে পাইছে মুছলিমে পাইছে হিন্দুৱে পাইছে মুছলিমে বহুতখিনি পাইছে হয় ছাৰ হয় আহিছে আপুনি হেৰি এই কেনেকুৱা বৰ্তমান মানে হাজাৰ হাজাৰ ভক্ত দেখিবলৈ পালোঁ পোনপ্ৰথমবাৰৰ কাৰণে ৰামদিয়াৰ এই বুৰঞ্জী প্ৰসিদ্ধ এখন গাঁৱত এইবাৰ পোনপ্ৰথমৰ কাৰণে পূৰা বিখ্যাত আমি এটা সেৱা গ্ৰহণ কৰিলোঁ সপৰিয়ালে সঁচাই বৰ আপ্লুত হৈছোঁ ধাৰ্মিকভাৱে সঁচাকৈ ভাল লাগিছে আৰু গুৰু দামোদৰদেৱৰ যি ইয়াত মানে যিটো সাহিত্য সঁচাকৈ কিন্তু আমি আচৰিত হৈছোঁ আৰু ইয়াত যিটো মানে প্ৰসাদ বিতৰণৰ সুব্যৱস্থা বা ইয়াত লাৰু যিটো এইটো আচলতে হাজাৰ হাজাৰ লাৰু ইয়াত 7 লাখ লাৰু বনোৱা বুলি কৈছে 1 লাখ শুনিছোঁ কমিটিয়ে কৈছে 1 লাখ বুলি কিন্তু এই লাৰুৰ যিটো প্ৰসাদ সঁচাকৈ গ্ৰহণ কৰিলোঁ আৰু লাৰু খালোঁ ভালেই পালোঁ গতিকে সঁচাই ধন্য মানিছোঁ মানে সেৱা জনাইছোঁ গুৰুজনাক ভৱিষ্যত আৰু উন্নত হওক কিন্তু ইয়াত এটা অসুবিধা পাইছোঁ যিটো যাতায়াতীয় গাড়ীৰ সেইটো হয় কমিটি এটা ভাল পৰিচালনা কৰিলে ভাল হয় 4চকীয়া বাহনবোৰ তাত বন্ধ কৰিব লাগে আহিব দিব নালাগে আমি প্ৰথমতে আহিছোঁ যিটো কষ্ট পাইছোঁ সেইটো আৰু নকওঁ তথাপি কমিটি এটা পৰামৰ্শ আগবঢ়াইছোঁ যাতে এটা পৰিপাটি এটা কৰে তাৰ কাৰণে আৰু তাকে থাক আৰু অগণন ভক্ত দেখা গৈছে এটা উজ্জ্বল ভৱিষ্যত কামৰিছোঁ কমিটিখনৰ আৰু ভৱিষ্যতে আৰু এটা ভাল এটা উৎসৱ তাৰে কামনা কৰিছোঁ মই বৰ্তমান পৰাভিতা সত্ৰত আছোঁ আজি 8 মে'ত এতিয়া মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱৰ 426 সংখ্যক তিৰুভাত তিথি উদযাপন কৰে লাৰু দিয়া প্ৰথা লাখৰ ওপৰত লাৰু আছে হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ আমাৰ স্বেচ্ছাসেৱকসকলক তৎপৰ হোৱাৰ বাবে আমি অনুৰোধ জনাইছোঁ ৰাইজৰ হেঁচা অলপ বেছি হৈছে গতিকে ধৰ্মপাল ৰাইজক আপোনালোকে অলপ সেৱা কৰাৰ সুবিধা কৰি দিয়ক শুৱালকুছি নিবাসী শিৱাংগী মেধি বৰ্তমান স্বাস্থ্য ভাল নহয় তাহাঁতৰ গাৰ্জেনক আমাৰ সভাঘৰত বিচৰা হৈছে শিৱাংগী মেধিক আমি হকত বিচাৰিছোঁ শুৱালকুছি নিবাসী শিৱাংগী মেধি আপোনাক আমাৰ হকত বিচৰা হৈছে শুৱালকুছি নিবাসী শিৱাংগী মেধি আপোনাক আমাৰ হকত বিচৰা হৈছে লাহে 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 ধন্যবাদ ৰাইজ গৰমৰ কথা বেছি হেঁচা ঠেলাৰ সৃষ্টি নকৰিব আপোনালোকৰ শৃংখলাবদ্ধভাৱে ইয়াতে সেৱা লওক আমাৰ স্বেচ্ছাসেৱকসকল আছে গতিকে তেওঁলোকে আপোনালোকক সহায় কৰি দিব আপোনালোকৰ বেছি হেঁচা ঠেলাৰ সৃষ্টি নকৰিব আমাৰ ইয়াত আছে আৰক্ষী বিভাগৰ লোক যদি আমাৰ ছাত্ৰ উপস্থিত আছে তেখেতসকলক আমি অলপ সহায় কৰি দিবলৈ অনুৰোধ জনাইছোঁ ইয়াত অলপ বেছি হেঁচা সৃষ্টি হৈছে গতিকে আৰক্ষীৰ লোক যদি ইয়াত আছে আমাৰ চেষ্টা আৱশ্যক তেওঁক সহায় কৰি পৰাভিতা মন্দিৰ পৰাভিতা সত্ৰত আজি 8 মে'ত অগণন ভক্ত
মানুহৰ ভিৰ। লাৰু কিমান মান আহিছে? লাৰু কিমান মান ইয়াতে বনাইছে? এই যে লাৰু বনালে কিমান মান? প্ৰত্যেক বছৰে কোনটো লাৰু দিয়ে? আজি পৰা ভিতৰ এই সত্ৰৰ সভাপতি মাননীয় কি নাম আছে? ধৰণীধৰ ডেকা বাবু লগ পালোঁ। কেনেকুৱা আজি আয়োজনটো আমি আমাৰ উৎসৱটো আমাৰ বাপু দেৱান 7 দিনৰ কাৰণে গুৰুজনাৰ তিথি তিথি পালন কৰোঁ। 7 দিনে কৰোঁ। আজি মূল তিথিৰ দিনা আমি যিমান যাত্ৰী আহে সৰু ডাঙৰ ধৰ্মভেদে সকলোকে আমি লাৰু আৰু প্ৰসাদেৰে আপ্যায়ন কৰোঁ। আমাৰ সত্ৰ আমাৰ এটা আৰু ডাঙৰ ডাঙৰ কথা হ'ল আমাৰ যিসকল ভক্তবৃন্দ আছে তেওঁলোকেই উৎসৱটো পালন কৰে। দেখা বুজনি লোকত কোনো ধৰ্ম ভেদভাৱ নোহোৱাকৈ প্ৰত্যেকে এমাহ আগৰ পৰাই আমাক নৈবদ্য লাৰু কাৰণে গুৰ চাউল আদি মানে একদম হাহাকাৰ দি দিয়ে। এতিয়া কি দিব লাগে যদি মানুহে দিব খোজে অহা বছৰ? ইফালে নহয় আজি মানে বহুত ব্যস্ততা না আৰু মানে 7 দিনকে পালন কৰোঁ। আজি কিমান মান লাৰুৰ হেৰি বা কিমান ভক্তৰ সমাৱেশ? ভক্ত আজি আমাৰ 20,000 মান হ'ব এতিয়ালৈকে আহিয়ে আছে। ৰাতিপুৱাৰ পৰা একে হ'ল আৰু এতিয়া এই কেইটাবা বাজি 4-5টামান বাজিলে একে সমাগম আছে। হয়তো 8টা মানলৈ একে সমাগম চলি থাকিব। আমি 20,000 সমাৱেশৰ প্ৰত্যেক আমি 6টা লাৰু 5টা লাৰু আৰু প্ৰসাদ বিতাৰ লগত মানে আহ্বান কৰিছোঁ। কি দিব লাগে? মানুহে যদি কিবা দিব বিচাৰে কেনেকৈ কি কৰিব লাগে? আমাৰ ইয়াত ভক্তৰ ইচ্ছানুযায়ী দিয়ে। কোনো আমাৰ মানে ভক্তৰ কোনো ধৰণৰ জাতি বা নাই ধৰ্মভেদে যিকোনো মানে ভক্ত যি মানস কৰে। সাধাৰণতে মই আপোনাক কৈছোঁ যে আপোনাৰ ইয়াত ইতিবোৰৰ পৰা কল দিয়ে, লাৰুৰ কাৰণে গুৰ দিয়ে আৰু আপোনাৰ চাউল দিয়ে। এইটো হ'ল তিনিটা বস্তু মেইন আমাৰ সত্ৰত আগৰ পৰা প্ৰদান কৰে। গতিকে সেই পৰম্পৰা আজিও চলি আছে। অহা বছৰ ধৰি মানৰ দিনা আক্ৰমণৰ এই যে ভক্তবিলাকে দিয়ে তাৰ কিবা প্ৰভুই কিবা কৰেনে? প্ৰভু আপুনি ভক্ত সমাগম দেখে নিশ্চয় আপুনি গম পাইছে। প্ৰত্যেকৰে প্ৰভুৰ আশীৰ্বাদ আগতেও পাইছে, বৰ্তমানেও পাব। আমি সকলোৰে মংগলৰ কাৰণে আমি আজি সৌন্দৰ্য কৰিছোঁ আৰু সেই আশীৰ্বাদ প্ৰত্যেক ভক্তই পাব। আমাৰ বিশ্বাস প্ৰভুৱে আমাক প্ৰত্যেকে মংগল কৰিব আমি সেইটোৱে বিশ্বাস। আৰু সেই বহুতে বহু ভক্তই প্ৰমাণ পাইছে। সেইকাৰণে আমি বছৰ দান দক্ষিণা মুক্ত হস্তে দিয়ে। আমি কোনো দান দক্ষিণা আজিলৈকে কৈ পোৱা নাই, কিন্তু মুক্ত হস্তে এনেকৈ দিয়ে দিব মানে ঠিক আছে, ধন্যবাদ। এইটো আচল মন্দিৰটো এইটোৱে ন? সত্ৰটো এইটো পৰা ভিতৰ সত্ৰ আৰু ভিতৰত যাব পাৰিনে? ইয়াতে লাৰুবিলাক ইয়াতে হেৰি কৰিছিল। ইয়াত কিমান লাৰু হেৰি কৰিছিল? 3 লাখ আছিল। কিমান লাৰু আছিল? আমাৰ 6 লাখ 3 লাখ 3 লাখ আছিল ইয়াতে। আপুনি ভাবক 3 লাখ লাৰু ইয়াতে বনাইছিল। এতিয়া কেনেকৈ বনাই লাৰুবিলাক? ৰামদিয়া বাসী ৰাইজে পৰা ভিতা সত্ৰত লাৰুৱে লাৰু, ৰাইজৰ দৰ্শনাৰ্থীৰ কাৰণে লাৰুৱে লাৰু। কিমান মান গ'ল দাদা এতিয়া? হা কিমান গ'ল গম নাপাম। ভাল লাগিছে, অলপ দেখাইছোঁ ৰাইজক। কেইটাকে দেই এজনক? 5টাকে। 5টাকে।
সমান নাই